অৱশেষত যি আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ মৃত্যুৰ চাৰ্জশ্বিট SIT-য়ে মহামান্য আদালতত দাখিল কৰে। আমাৰ প্ৰাণৰ শিল্পীক হত্যা কৰা সেই কাল্পিত কেইজনৰ যি চাৰ্জশ্বিট SIT-য়ে মহামান্য আদালতত দাখিল কৰিছে। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় এইটোৱে যে আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠুৰ জুবিন দাৰ জীয়াই থকাৰ কালত সেই কাল্পিত কেইজনে শান্তিয়ে জীয়াই থাকিবলৈ নিদিলে। আৰু আমাৰ সেই প্ৰাণৰ শিল্পী জুবিন দাৰ মৃত্যুৰ পাছতো যেন এচাম ৰাজনীতিকবিদে তেওঁৰ আত্মাকো শান্তি দিব বিচৰা নাই। মই সেই ৰাজনীতিক নেতা কেইজনক সুধিব বিচাৰিছো যে আপোনালোকে ৰাজনীতি কৰে কি কৰে কৰি থাকক, তাত আমাৰ একো ক'ব লগা নাই। কিন্তু এজন মৰি যোৱাৰ ব্যক্তিক লৈ আপোনালোকে যে ৰাজনীতি কৰিছে, চিহ, আপোনালোকৰ অকণমানো জানো লাজ লগা নাই, অলপো বেয়া লগা নাই? জুবিন দাৰ মৃত্যুৰ পাছৰ পৰাই দেখি আহিছো যে জুবিন দাৰ মৃত্যুৰ সমাধিৰ ক্ষেত্ৰত গৈ এচাম ধুৰন্ত ৰাজনৈতিকবিদে বিভিন্ন বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি আহিছে। সমাধিৰ ক্ষেত্ৰত গৈ পবিত্ৰ অন্তৰে এগছি ধূপ, এগছি চাকি বন্তি জ্বলাই সেই মৃতকৰ আত্মাৰ সদ্গতি আৰু স্বৰ্গগামী হ'বৰ বাবে প্ৰাৰ্থনা কৰিব লাগে। কিন্তু তাকে নকৰি এচাম ধুৰন্ত নেতাই সেই সমাধিৰ ক্ষেত্ৰত গৈ বিভিন্ন বিতৰ্ক কৰি জুবিন দাৰ সেই সমাধিৰ ক্ষেত্ৰখন অপবিত্ৰ কৰি তুলিছে। জুবিন দাৰ ন্যায় কেৱল আপোনালোকে যে বিচাৰিছে তেনে নহয়। জুবিন দাৰ ন্যায় অসমৰ গাঁৱে ভূঞে চুকে কোণে প্ৰতিজন ব্যক্তিয়েই বিচাৰি আছে। আৰু ন্যায়টো এনেকুৱা বস্তু নহয় আপুনি বা মই আজিয়ে বিচাৰিলে যে ন্যায় পাম। আপুনি আৰু মই সকলোৱে জানো ন্যায় এক প্ৰক্ৰিয়া মাজেদি হয়। আৰু আৰক্ষীয়ে দিনে নিশাই কষ্ট কৰি আছে আমাৰ প্ৰাণৰ শিল্পী জুবিন দাক ন্যায় দিবৰ বাবে। আৰু তাৰ বাবে আমি অসমৰ প্ৰতিজন জনসাধাৰণে প্ৰয়োজন সাপেক্ষে সহযোগিতা আগবঢ়াব লাগে। সিদিনা জুবিন দাৰ মৃত্যুৰ SIT-য়ে চাৰ্জশ্বিট দাখিল কৰাৰ লগতেই কিছুমানৰ মাজত সন্তুষ্টি অসন্তুষ্টি আৰম্ভ হৈ গ'ল। চাৰ্জশ্বিটখনত কি আছে কি নাই নজনাকৈ বা নপঢ়াকৈ এচাম ধুৰন্তই কিছুমান অনাহকত বিৰূপ মন্তব্য কৰি অসমৰ জনসাধাৰণক অস্থিৰ পৰিৱেশৰ এটা সৃষ্টি কৰিব বিচাৰিছে। আৰু এই SIT-য়ে দাখিল কৰা চাৰ্জশ্বিটখনক লৈ আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ পত্নী গৰিমা বৌ আৰু লগতে ভগ্নী পামী বৰঠাকুৰ বাইদেৱে সন্তুষ্টি প্ৰকাশ কৰিছে যে আইনে আৰু ন্যায়ালয়ে তেখেতসকলক উচিত ন্যায় প্ৰদান কৰিব। আৰু আনহাতেদি ৰাজনৈতিক নেতা অখিল গগৈয়ে এটা বিৰূপ মন্তব্য কৰিছে যে এই চাৰ্জশ্বিটখনক তেখেতে ডাষ্টবিনত দলিয়াই দিব। গতিকে মই অখিল গগৈ ডাঙৰীয়াক এটা প্ৰশ্ন কৰিব বিচাৰিছো, এই SIT-য়ে দাখিল কৰা চাৰ্জশ্বিটখন আপুনি সম্পূৰ্ণকৈ পঢ়িছেনে? চাৰ্জশ্বিটখনৰ ভিতৰত কি আছে আপুনি জানেনে? চাৰ্জশ্বিটখনৰ ভিতৰত কি আছে কি নাই একো নজনাকৈ আপুনি কিয় আবুল তাবুল বকি থাকে? আৰু এই চাৰ্জশ্বিটখনৰ ভিতৰত কি আছে কি নাই এতিয়ালৈকে অসমৰ কোনো এজন ব্যক্তিয়ে সম্পূৰ্ণকৈ গম পোৱা নাই। তেনে ক্ষেত্ৰত আপুনি নজনাকৈ নপঢ়াকৈ কিয় আবুল তাবুলবোৰ বকি থাকে? আপোনাৰ এই বহুৱামী কথাবোৰ অসমৰ ৰাইজৰ হজম নোহোৱা হৈ গৈছে। বিতৰ্ক কৰি কিয় অসমৰ ৰাইজক অস্বস্তি কৰিব বিচাৰি আছে? আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ হত্যাৰ অসম চৰকাৰ আৰু SIT-য়ে যি চাৰ্জশ্বিট দাখিল কৰিছে আৰু এই চাৰ্জশ্বিটক লৈ ৰবি শৰ্মা ডাঙৰীয়াই যি বিৰূপ মন্তব্য কৰিছে সেয়াও কেতিয়া গ্ৰহণযোগ্য হ'ব নোৱাৰে। সিদ্ধাৰ্থ, শ্যাম কানু, শিখৰ, অমিত প্ৰভা আৰু বাকী দোষী কেইজনক কি ধাৰা সন্নিৱিষ্ট কৰা হৈছে সেয়া জানো আপুনি জানে? আৰু যদি জানে আপুনি কেনেকৈ জানে? যিহেতু অসমৰ কোনো এজন ব্যক্তিয়ে এতিয়ালৈকে সম্পূৰ্ণ চাৰ্জশ্বিটখন পঢ়া নাই, তেনে ক্ষেত্ৰত আপুনি কেনেকৈ গম পালে এই SIT-য়ে দাখিল কৰা এই চাৰ্জশ্বিটখন কোনো গ্ৰহণযোগ্য নহয় বুলি? আপুনি কিয় ক'লে? আৰু আপুনি কৈছে আপুনি সেই চাৰ্জশ্বিটখনক লৈ সন্তুষ্ট নহয়। আপুনি সন্তুষ্ট হয় নহয় সেইটো আমাৰ ভাবিব লগা কথা নাই। এজন চৰকাৰী অধিবক্তাই কৈছে 6-7টাকৈ ধাৰা আৰোপ কৰা হৈছে আৰু সেই ধাৰাকেইটাত কি শাস্তি হ'ব তাৰো সেই অধিবক্তাজনে সাংবাদিকৰ আগত বিতংভাৱে উল্লেখ কৰিছে।
হয়তো তেওঁলোকৰ যাৱজ্জীৱন হ'ব পাৰে, নতুবা মৃত্যুদণ্ডও হ'ব পাৰে। আৰু আপুনি কৈছে যে গৰিমা বৌ আৰু পামী বৰঠাকুৰ বাইদেৱে এই চাৰ্জশ্বিটখনক লৈ কিয় সন্তুষ্ট হৈছে, মই একো বুজি পোৱা নাই বা মই একো নাজানো। আৰু নাজানে যদি শুনক, গৰিমা বৌ আৰু পামী বাইদেৱে আইনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আৰু আস্থাৰ থকাৰ বাবে তেওঁলোকে এই চাৰ্জশ্বিটখনক বিশ্বাসযোগ্য বা গ্ৰহণযোগ্য হিচাপে মানি লৈছে। গতিকে মই আপোনালোকক আৰু তথা অসমৰ সমূহ ৰাইজ তথা ৰাজনৈতিক নেতাসকলকো কৈছোঁ, জুবিনদাৰ মৃত্যুক লৈ অসমৰ প্ৰতিজন নাগৰিকে দুখত ম্ৰিয়মান হৈ পৰিছে। গতিকে অনাহকত কিছুমান বিতৰ্ক নকৰি, যিহেতু অসম চৰকাৰ আৰু SITয়ে আদালতত চাৰ্জশ্বিট দাখিল কৰিছে, গতিকে আমাৰ দায়িত্ব আৰু কৰ্তব্য যে আমি চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগে। SITয়ে দাখিল কৰা চাৰ্জশ্বিটখনৰ ওপৰত ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলে। জয় জুবিন দা, জাষ্টিস ফৰ জুবিন গাৰ্গ।